নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 29 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছোঁ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ পুনৰবাৰ মাদানীৰ বিৰুদ্ধে সৰব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মাদানীক শেষ কৰি দিয়াৰ ধমক হিমন্ত বিশ্ব শৰ্মাৰ ৰাহুল মাদানীৰ নাথাকিব চিনচাপ যদি সৎ সাহস আছে তেন্তে মাদানী আৰু ৰাহুল গান্ধীয়ে অসমীয়াৰ লগত যুঁজক মাদানী আৰু ৰাহুল গান্ধীক পোনপটীয়া ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাদানীৰ চিনচাপ নাইকিয়া কৰাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ হাজাৰ হাজাৰ জনতাৰ সন্মুখত সংকল্প ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুনৰ এবাৰ হেংদাং হাতত ল'ব অসমীয়াই চিনাকি মানুহক মাটি প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু অচিনাকি মানুহৰ শেষ টুকুৰা মাটিও কাঢ়ি লোৱাৰ হুংকাৰ মুখ্যমন্ত্ৰী শৰ্মাৰ আৰু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সন্মুখতেই ৰাহুল গান্ধী আৰু মাদানীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পুনৰবাৰ অচিনাকি মানুহৰ প্ৰসংগটো সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অচিনাকি মানুহক এক টুকুৰাও মাটি নিদিয়াৰ হুংকাৰ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে কেৱল চিনাকি মানুহকহে মাটি দিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুঠতে পুনৰবাৰ মাদানী আৰু ৰাহুল গান্ধীক এইদৰে অপেন ধমক প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ 4 বছৰত 1,21,000 নিবনুৱাক চৰকাৰী চাকৰি দিছে হিমন্ত বিশ্ব শৰ্মাই 5 বছৰ হলে এই সংখ্যা হ'ব 1,50,000 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যত এতিয়া সন্তুষ্টি হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ 4 বছৰত 1,21,000 নিবনুৱাক চৰকাৰী চাকৰি দি চমক সৃষ্টি কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ দিবলৈছো এটা ব্ৰেকিং নিউজ অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ৰাইজে কাক বিচাৰে এই সন্দৰ্ভত ইণ্ডিয়া টুডেৰ ফালৰ পৰা চলোৱা হৈছিল সমীক্ষা ইণ্ডিয়া টুডে চি ভোটাৰ সমীক্ষাৰ মতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে অসমৰ ৰাইজে 41% হিমন্ত বিশ্ব শৰ্মাক বিচাৰে 38% গৌৰৱ গগৈক আৰু 11% সৰ্বানন্দ সোণোৱালক বিচাৰে অসমৰ ৰাইজে আৰু আপোনাৰ মতে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব আপুনি কাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে বিচাৰে কমেন্ট বক্সৰ জৰিয়তে জনাই দিব আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পুনৰ বিতৰ্কত সোমাই পৰিছে বিজেপিৰ মন্ত্ৰী অশোক সিংঘাল কংগ্ৰেছ বোলা জন্তুটো আমাৰ মাজত আছে জানো কংগ্ৰেছক লৈ এইদৰে মন্তব্য কৰিছে অশোক সিংঘালে আৰু বিজেপি মন্ত্ৰী অশোক সিংঘালৰ এই মন্তব্যৰ পিছতেই পুনৰবাৰ বিতৰ্ক আৰম্ভ কংগ্ৰেছ দলক জন্তুৰ সৈতে তুলনা মন্ত্ৰী অশোক সিংঘালৰ ডেকিয়াজুলিত মন্ত্ৰী অশোক সিংঘালে কৰিছিল এই বিতৰ্কিত মন্তব্য দিবলৈছো আন এটা ব্ৰেকিং নিউজ কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ যদি লাজ আছে ৰাহুল গান্ধীয়ে ক্ষমা খোজক সমগ্ৰ ভাৰতবাসীৰ ওচৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাতৃক লৈ যি অপশব্দ কৈছে তাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু অসমত যিহেতু আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খানাপাৰাত বিশাল জনসভাত অংশগ্ৰহণ কৰিছিল আৰু সেই সভাতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমৰ মুছলমানক শেষ কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে পুনৰবাৰ মাদানীৰ এই মহা বিস্ফোৰণ বিজেপিৰ বিৰুদ্ধে পুনৰ সৰব জমিয়ত অসমৰ মুছলমানক একেবাৰে নাইকিয়া কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছত থাকোঁতেই RSSৰ ভাৱধাৰাত বিশ্বাসী আছিল হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ সোনিয়া গান্ধীক পত্ৰ লিখিছিলোঁ মই হিমন্ত বিশ্ব শৰ্মাৰ দৰে লোকে ভাৰতবৰ্ষখন ধ্বংস কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই এতিয়া মুছলমানক অত্যাচাৰ কৰি আছে অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰবাৰ এই মহা বিস্ফোৰণ আৰছাদ মাদানীৰ অসমৰ মুছলমানক একেবাৰে শেষ কৰি দিছে হিমন্ত বিশ্ব শৰ্মাই পৰৱৰ্তী খবৰ যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে হিমন্ত বিশ্ব শৰ্মাই পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত 1 নম্বৰত আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বিশেষ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য যোগী আদিত্যনাথ মমতা বেনাৰ্জীক পিছ পেলালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেশৰ ভিতৰতেই 1 নম্বৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক শুভেচ্ছা ৰাজ্যৰ কোটি কোটি জনতাৰ অসমৰ বাবে আহিল এটা অতিকৈ ভাল খবৰ পাৰদৰ্শী মুখ্যমন্ত্ৰীৰ তালিকাত শীৰ্ষত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইণ্ডিয়া টুডেৰ বিশেষ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য মোড অফ দ্য নেশ্যন 2025ত প্ৰকাশ পালে এই তথ্য
এটা বিগ ব্ৰেকিং নিউজ যোৰহাটত নিষিদ্ধ কৰা হৈছে চান্দা ললেই আইনৰ ৰোষত পৰিব দল সংগঠনসমূহ কঠোৰ হৈ পৰিছে যোৰহাট প্ৰশাসন যোৰহাটত সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰা হৈছে চান্দা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা চান্দা ল'ব নোৱাৰিব কোনো দল সংগঠনে চান্দা ললেই বিপদত পৰিব ৰাজ্যৰ দল সংগঠনসমূহ কাৰোৰে পৰা বলপূৰ্বকভাৱে চান্দা সংগ্ৰহ কৰিব নোৱাৰিব কঠোৰ হৈ পৰিছে যোৰহাট প্ৰশাসনে আনুষ্ঠানিকভাৱে জাৰি কৰিছে এই জাননী চান্দা তুলিলেই আইনৰ ৰোষত পৰিব দল সংগঠনসমূহ এটা গুৰুত্বপূৰ্ণ খবৰ অসমীয়া যুৱতীৰ সৈতে মিয়াৰ জঘন্য কাণ্ড পোহৰলৈ ৰাখিছে পুনৰবাৰ মিয়াৰ জঘন্য কাণ্ড আকৌ অসমীয়া যুৱতীৰ সৈতে মিয়াৰ কাণ্ড পিতৃৰ বন্ধুৰ জঘন্য কাণ্ডৰ বলি অসমীয়া যুৱতী জঘন্য কাণ্ড কৰি গুলিওৱাৰ ভাবুকি যুৱতীৰ পৰিয়ালক পিতৃৰ বন্ধুৰ বাবে ঘৰলৈ সঘনে অহা যোৱা কৰিছিল লম্পট মিয়া যুৱকজনে কিন্তু তাৰেই সুযোগ লৈ মিয়া চাকিদৰ এই জঘন্য কাণ্ড বঙাইগাঁৱত মিয়াৰ ৰাজ্য কঁপাই যোৱা এই জঘন্য কাণ্ড পোহৰলৈ ৰাখিছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে লম্পট মিয়া যুৱকক আন এটা ব্ৰেকিং নিউজ বিজেপিৰ বিৰুদ্ধে মুছলমানক পুনৰবাৰ সমৰ্থন আগবঢ়াইছে আৰএছএছ প্ৰধান মোহন ভাগৱতে ভাৰতবৰ্ষত ইছলাম আছে আৰু থাকিব ইছলামৰ বাবে হিন্দুসকল বিপদত পৰিব বুলি ভয় বিয়পাই দিয়া হৈছে সমগ্ৰ ভাৰতত আৰু এইবাৰ মুছলমানক সমৰ্থন কৰিছে আৰএছএছ প্ৰধান মোহন ভাগৱতে ইছলামক শেষ কৰাৰ চিন্তা কৰা সকল হিন্দু নহয় বুলি বিস্ফোৰক মন্তব্য মোহন ভাগৱতৰ হিন্দু মুছলমান প্ৰসংগত আৰএছএছ প্ৰধান মোহন ভাগৱতৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য ধৰ্ম বেলেগ হ'লেও হিন্দু আৰু মুছলমানৰ ঊৰ্ধত ভাৰতবৰ্ষ হিন্দু আৰু মুছলমানৰ মাজত অকল পূজাৰহে পাৰ্থক্য বুলি মন্তব্য মোহন ভাগৱতৰ ইছলামে হিন্দুসকলক শেষ কৰিব বুলি একাংশ লোকে ভয় বিয়পাই দিছে সমগ্ৰ ভাৰতত হিন্দু আৰু মুছলমানৰ পৰিচয় এটাই সেয়া হৈছে ভাৰতীয় ভাৰতবৰ্ষ ইছলাম আছে আৰু থাকিব এই মন্তব্য মোহন ভাগৱতৰ পৰৱৰ্তী খবৰ ভোকৰ ভাত সাজ লৈ উচ্ছেদিতৰ কাষত এতিয়া আমচু উচ্ছেদিত অসহায় মিয়া ৰাজ্যক সহায় কৰিছে আমচুৱে উচ্ছেদিত লোকসকলক ভূমি প্ৰদান নকৰিলে সমগ্ৰ অসমত হ'ব আন্দোলন যোগীগোপাৰ পাচনীয় উচ্ছেদিতৰ মাজত খাদ্য সামগ্ৰী বিতৰণ আমচুৰ পাচনীয়া গোচৰণীয়া পথাৰৰ পৰা উচ্ছেদ কৰা হৈছিল 165টা পৰিয়ালক উচ্ছেদিত পৰিয়ালকেইটাই এতিয়া ব্ৰহ্মপুত্ৰ নৈৰ দাঁতিত কৰিছে হাহাকাৰ উচ্ছেদিতৰ দুখ দুৰ্দশাৰ খবৰ লৈ আমচুৱে ঘোষণা কৰিলে তীব্ৰ আন্দোলনৰ উচ্ছেদিত লোকসকল বঙাইগাঁও জিলাৰ ভূমিহীন বাসিন্দা বুলি মন্তব্য আমচুৰ ভূমিহীন পৰিয়ালকেইটাক ভূমি প্ৰদানৰ দাবী উত্থাপন আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ ভূমি প্ৰদান নকৰা পৰ্যন্ত অব্যাহত থাকিব সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ প্ৰতিবাদ দিবলৈছো এটা হুকাবহ খবৰ পুনৰবাৰ ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে লখিমপুৰ বাইপাছত ভয়ংকৰ দুৰ্ঘটনা আহত 5 জনতকৈও অধিক লখিমপুৰৰ বাইপাছত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আহত হৈছে 5 জনকৈ ছাত্ৰ ট্ৰাকৰ সৈতে ভয়ংকৰ মুখামুখি সংঘৰ্ষ 4চকীয়া বাহনৰ 5 জন ছাত্ৰ আছিল সেইণ্ট মেৰিজ বিদ্যালয়ৰ গুৰুতৰভাৱে আহত চন্দন ডেকা জ্যোতিৰ্ময় কলিতা আহত অংকিত শইকীয়া ভাৰ্গৱ জ্যোতি কলিতা আৰু সৌৰভ দাস আটাইকেইজনক প্ৰেৰণ কৰা হৈছে হাস্পতাললৈ চৰকাৰী পকী ঘৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল এটা ভাল খবৰ এটা ডাঙৰ খবৰ তালিকাত যদি নাম অহা নাই তেন্তে আপুনি এতিয়াৰে পৰা দিব পাৰিব অভিযোগ চৰকাৰী পকী ঘৰৰ বাবে মুকলি কৰা হ'ল হোৱাটছআপ নম্বৰত দিব পাৰিব অভিযোগ 8810389745 নম্বৰত হোৱাটছআপ যোগে দিয়ক অভিযোগ কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰটোত ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব আপুনি অভিযোগ ফোন নম্বৰ কেইটা আপুনি মনত ৰাখিব 01123060484 01123063620 01123063567 01123061827 আনহাতে হেল্পলাইন নম্বৰ 01123063285 01123060484 ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব আপুনি পকী ঘৰৰ বাবে
দিব লৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ৱেডাৰ আপডেট সাৱধান ৰাজ্যবাসী প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে ৰাজ্যৰ কেইবাটাও জিলালৈ এই সতৰ্কবাণী জাৰি কৰা হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হ'ব প্ৰচণ্ড বৰষুণ এজাক বৰষুণতেই সাৱধানবাণী জাৰি কৰা হৈছে গুৱাহাটীত যদিহে বতৰ বেয়া হয় তেন্তে জৰুৰী কাম নাথাকিলে নাযাব বাহিৰলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ আগজাননী দিয়া হৈছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা জাৰি কৰা হৈছে বতৰক লৈ এই সতৰ্কতা বৃহস্পতিবাৰে দিনত অহা এজাক বৰষুণত হাহাকাৰ লাগিছিল গুৱাহাটী মহানগৰবাসীৰ কৃত্ৰিম বানৰ বাবে গুৱাহাটীত সৃষ্টি হৈছিল ভয়ংকৰ অবৰ্ণনীয় পৰিস্থিতিৰ ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ হ'বলগীয়া হৈছিল গুৱাহাটী মহানগৰীৰ সাধাৰণ জনতা এজাক বৰষুণৰ পিছতেই পুনৰবাৰ এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ